প্ৰকৃততে আচলতে ভুল কাৰ মোৰ নে সেই মৰম লগা নবৌজনীৰ মানে কথাটো কি হ'ল আচলতে প্ৰকৃত কালি ৰাতি প্ৰায় 10মান বজাত মোক এজন দাদাই ফোন কৰিলে দাদাই ফোন কৰি পেলাই সুধিছে নাম্বাৰটো ক'ত লাগিলে মই তেতিয়া ক'লোঁ আমুকত লাগিছে আৰু মোৰ সম্পূৰ্ণ পৰিচয়টো সোধাৰ পাছত মই মোৰ সম্পূৰ্ণ পৰিচয়টো দাদাৰ আগত দি দিলোঁ দিয়াৰ পাছত দাদাই মোক লাহেকৈ কৈছে যে বোপাই তই বোলে মোৰ ৱাইফক কিয় ফোন কৰি আমনি কৰি থাকা তেতিয়া মই আচৰিত হৈ গৈছোঁ মই কোনো ৱাইফক ফোন কৰা নাই আৰু লগালগ মই দাদাক কৈছোঁ যে দাদা মই আপোনাৰ ৱাইফক ফোন কৰা নাই চাগে হয়তো আপোনাৰ ৱাইফেহে ভুলতে মোলৈ ফোন কৰিছিলে তাৰপাছত দাদাই কৈছে বোপাই আনৰ সংসাৰখন ভাঙিবলৈ নাপায় নহয় তেনেকৈ কৈছে মই কৈছোঁ তেতিয়া দাদা আচলতে মই আনৰ সংসাৰ নাভাঙোঁ আচলতে আনেহে মোৰ সংসাৰখন ভাঙে কাৰণ কিয় প্ৰায় সকলোৱে চাগে গম পাইছে মই এজন বোৱাৰী লভাৰ বুলি আচল কথাটো কি জানেনে আমাৰ সমাজত আমাৰ যিখন সমাজ আছে সমাজৰ মাজত মানে এনেকুৱা এচাম মানুহ আছে আনৰ ভুল খুচৰি ফুৰা মানুহৰ অভাৱ নাই আৰু নিজে যিবিলাক ভুল কৰি ফুৰে বা নিজে কৰা অপকৰ্মবিলাক এটা মিঠা হাঁহিৰে ঢাকি ৰাখি পেলাই আনৰ আগত ভদ্ৰ বুলি পৰিচয় দি পেলাই মানে আনৰ ভুলবিলাক আমুক হৈছে তামুক হৈছে তামুক হৈছে তামুক হৈছে মানে বিভিন্ন ধৰণৰ আৰু ইহঁতে মানে শিক্ষা দিব কিন্তু আচল প্ৰকৃত কথাটো কি জানেনে সত্যটো সিহঁতে মোতকৈ ভয়ংকৰ সিহঁতে মোতকৈ ডেঞ্জাৰ চ' মই ক'ব খুজিছোঁ এইখন পৃথিৱীত বা এইখন সমাজত এনেকুৱা এজন ব্যক্তি নাই মানে ব্যক্তি নাই বুলি ক'লে হয়তো ভুল হ'ব 100%ৰ ভিতৰত 99% মানে মোৰ দৰে মানুহ আচলতে সিহঁতে কি মানে নিজে কৰা ভুলবিলাক লুকুৱাই ৰাখে আৰু প্ৰকৃত কথাটো কি এক নম্বৰ কথা মই কৈছোঁ আপোনালোকে মন দি শুনক আৰু নিজৰ দেহত হাত থৈ কিনে আপোনালোকে নিজক সোধক যদি যদি আপুনি এজন পুৰুষ হয় তেতিয়াহ'লে আপোনাক যদি এজনী ধুনীয়া বিবাহিতা নাৰীয়ে নতুবা কাৰোবাৰ ৱাইফে যদি আপোনাক যদি ধুনীয়া যিগৰাকী ওপৰত আপোনাৰ সম্পূৰ্ণ মানে আপুনি সম্পূৰ্ণ আকৰ্ষিত তেনেকুৱা এগৰাকী নাৰীয়ে যদি বা তেনেকুৱা এগৰাকী কাৰোবাৰ পত্নীয়ে যদি আপোনাক যদি সুবিধাকণ দিয়ে আপুনি সুবিধাটো গ্ৰহণ নকৰিবনে প্ৰথম কথাটো দেই প্ৰত্যেকে গ্ৰহণ কৰিব কিন্তু কওঁতে সকলোৱে ক'ব আমুকে তামুক দেই আমি তেনেকুৱা নহয় গম পায়নে কথাটো কওঁতে তেনেকৈ ক'ব কিন্তু প্ৰকৃততে মনে মনে কিছুমান নাৰীৰ ওপৰত মানে কিছুমান পুৰুষে সকলোৰ ওপৰত ক'ব নাযাওঁ সেইটো ভুল হ'ব কিছুমানৰ ওপৰত মানে কিছুমান পুৰুষে মানে এটা লোভীয়া দৃষ্টিয়ে চায় প্ৰত্যেকে যদি সুবিধাকণ দি দিয়ে সুবিধা ল'ব আৰু এটা কথা ইয়াত ভুলনো মোৰ ক'ত মোক সুবিধা দিছে মই সুবিধা লৈছোঁ আপোনাৰ ওচৰত যদি ভৰিটো আছে আপুনি কি খালী ভৰিয়ে খোজকাঢ়িব নেকি আপোনাক যদি চপলযোৰ কোনোবাই পিন্ধিবলৈ দিয়ে চ' কোনোবাই যদি মোক চপলযোৰ দিছে পিন্ধিবলৈ মই খালী ভৰিয়ে আছিলোঁ মই পিন্ধি দিছোঁ কথা কটম তাত মোৰ ভুল ক'ত প্ৰথম কথাটো সেই দাদাজনক মই কৈছোঁ এই ফেচবুকৰ জৰিয়তে কৈছোঁ দাদা প্ৰথম কথাটো আপুনি আপোনাৰ ৱাইফক কণ্ট্ৰল কৰক ঠিক আছে আপোনাৰ ৱাইফক যদি আপুনি ৰিলছ বনাবলৈ দিয়ে মানে নাৰী বুকু উলিয়াই যদি আপুনি যদি মানে তাইক মানে ভিডিঅ' বনাবলৈ যদি আপুনি নিজে কেমেৰাটো কৰি দিয়ে আপুনি যদি মানে কথা পাতিবলৈ আপুনি যদি নিজে সুবিধা দিয়ে আৰু আপুনি যদি ৱাইফক টাইম নিদিয়ে আপুনি যদি ৱাইফক সুখী কৰিব নোৱাৰে জাষ্ট মই আপোনাক কথাটো কৈছোঁ চ' ভাবি চাওক প্ৰথমতে আপোনাৰ ৱাইফক কণ্ট্ৰল কৰক ৱাইফক সুখী কৰিবলৈ চেষ্টা কৰক আৰু ৱাইফক টাইম দিয়ক আৰু ৱাইফক আপুনি নিজতকৈ বেছি মৰম কৰক তেতিয়া আপোনাৰ ৱাইফে মানে বেলেগৰ লগত কথা নাপাতিব বা বেলেগৰ লগত মানে ৰিলেশ্যনৰ নাথাকিব চ' আপুনি আপোনাৰ ৱাইফক কণ্ট্ৰল কৰক আৰু মই সকলোকে কৈছোঁ নিজৰ ৱাইফক নিজে চকু দিব লাগে আজিকালি নাৰী বোলা বস্তুটো বহুত চলনামৰি ক'ব নোৱাৰি গম পাইছে মই বহুত ছোৱালীৰ লগত কথা পাতিলোঁ মই গম পাওঁ নাৰীৰ বিষয়ে নাৰী কেনেকুৱা বস্তু সকলোৱে কয় মুখে আমুকিয়ে তামুকিয়ে আমি কিন্তু তেনেকুৱা নহয় দেই মানে ইহঁতৰ জাতটো এটা ৰচুনটো দৰে মানে গম পায় নহয় ৰচুনটো দেখিছেনে আপোনালোকে ৰচুন চিনি পায় সকলোৱে ৰচুন এটা ফুটে আনটো ফুটক কয় এই বোলে আমুকিয়ে থেতেলি বোলে আমুকিয়ে বোলে লেৰেলি বোলে আমুকিয়ে বোলে গেঠেলি বুলি কয় হ'লে কি হ'ব পকৰটো একেটাই ৰচুনৰ পকৰটো একেটাই ঠিক তেনেকৈ নাৰীবিলাকে কয় ছোৱালীবিলাকে আমুকে তামুক আমি কিন্তু নহয় দেই হ'লে কি হ'ব জাতটো একে নহয় জানো চ' বেয়া নাপাব এইখিনি কথা আচলতে এইটো ভিডিঅ' বনোৱা কোনো ধৰণৰ উদ্দেশ্য নাছিলে চ' যিখিনি দেখিছোঁ বৰ্তমান যিখিনি চলি আছে চ' সেইটো কাৰণে এই ভিডিঅ'টো প্ৰস্তুত কৰিবলগীয়া হ'ল আজিকালি কি হৈছে কিছুমান নাৰীয়ে মানে ভুলবিলাক কৰিব আৰু কিছুমান ল'ৰাৰ ওপৰত ভুলবিলাক জাপি দিব আচলতে সেইটো কথা নহয় যে প্ৰকৃততে নিজে যদি সুবিধা নিদিয়ে সেই নাৰীগৰাকীয়ে যদি সুবিধা নিদিয়ে কোনো এজন পুৰুষে তাত গৈ পেলাই সুবিধা ল'ব নোৱাৰে চ' প্ৰথম কথাটো হৈছে কি নাৰীগৰাকীয়ে নিজে নিজক কণ্ট্ৰলত ৰাখিব পাৰিব লাগিব তেতিয়া নিজে যদি ঠিক থাকে কোনো এজন পুৰুষে গৈ পেলাই তাত মানে
একো কৰিব নোৱাৰে গম পায় প্ৰথম কথাটো নিজৰ ৱাইফক অলপ চাব লাগে মানে আজি দেখিছোঁ যিহে মানে বন্ধুৰ লগত ফুৰিব গৈছে ভাল কথা তেনেকৈ বহুতৰ মানে হাজবেণ্ডে নিজৰ ৱাইফক বেলেগৰ লগত ফুৰিব দিয়ে বন্ধুৰ লগত কথা পাতিছোঁ তেনেকৈ মানে আজিকালি যুগটো বেলেগ ন চ' মই এতিয়া কৈছোঁ যাতে সেনেকুৱা হ'ব নালাগে আচলতে প্ৰকৃততে নাৰীগৰাকীয়ে প্ৰথম ভাল হ'ব লাগে তাৰপাছত পুৰুষজনক ক'ব লাগে চ' এইখিনি কথা কৈ যদি মই কাৰোবাৰ মনত যদি দুখ দিছোঁ নতুবা মই যদি ভুল কৰিছোঁ তেতিয়াহ'লে মানে সকলো অসমবাসী ৰাইজৰ আগত মই মোৰ ফালৰ পৰা মোৰ ভুলটো স্বীকাৰ কৰিছোঁ আৰু আশা কৰোঁ আপোনালোকে নিশ্চয় মোক ক্ষমা কৰি দিব পাৰিব বুলি ধন্যবাদ